1875 চনত ৰচনা হোৱাৰ পিছত আৰু প্ৰথম যেতিয়া 1875 চনৰ বংগ দৰ্শনত প্ৰকাশিত হ'ল আৰু 1882 চনত আনন্দমঠ যি উপন্যাস আছে সেই উপন্যাসত এই বন্দে মাতৰম গীতটিক সন্নিৱিষ্ট কৰা হ'ল আৰু 1896 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে সংগীত দি ভাৰতীয় জাতীয় কংগ্ৰেছ তেতিয়াৰ আজিৰ যি মুছলিম লীগ কনভাৰ্ট হোৱা কংগ্ৰেছ নহয় তেতিয়াৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিৱেশনত গোৱা আৰম্ভ কৰা হৈছে আৰু তাৰ পিছৰ পৰ্যায়ত 1905 চনত ভাৰতত যি বংগ বিভাজন কৰা হ'ল এই বংগ বিভাজনৰ যি আন্দোলন সেই আন্দোলনত বন্দে মাতৰমে মানুহৰ মাজতে ব্ৰিটিছ বিৰোধী অস্ত্ৰ ৰূপে কাম কৰিছে আৰু আমি সকলোৱে জানো যে কেৱল বন্দে মাতৰম গোৱাৰ কাৰণে ছাত্ৰসকলক আন্দোলনকাৰীসকলক জেলত ভৰাই থোৱা হৈছে এই বন্দে মাতৰম গীতটিক লৈ আমি আজি 80 বছৰ পিছত ভাৰতে স্বাধীনতা পোৱাৰ 80 বছৰ পিছত যি দলে নিজকে তাহানিৰ স্বাধীনতা আন্দোলনৰ সেই কংগ্ৰেছৰ উত্তৰসূৰী বুলি দাবী কৰে তেওঁলোকে নিজৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ দিনা বন্দে মাতৰম গাওঁতে সেই কংগ্ৰেছৰ পৰা মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলৰ মালিকনী সোনিয়া গান্ধী ডাঙৰীয়ানী আপোনালোকে ভিডিঅ' দেখিছে চাগে যে কেনেকে বন্দে মাতৰম গাবলৈ বাধা দিছে আমি অতি হতচকিত হৈছো যে সোনিয়া গান্ধী ডাঙৰীয়া আপোনালোকে চাওক কেনেকে বাধা দিছে বন্দে মাতৰম গাবলৈ বাধা দিছে খং কৰিছে গালি কৰিছে কিমান সিৰিয়াস বিষয় হ'ব পাৰে যি দলে নিজকে সেই আন্দোলন কৰা দলৰ উত্তৰসূৰী বুলি দাবী কৰা দল আজি বন্দে মাতৰম গাবলৈ বাধা দিছে আৰু গোৱাৰ কাৰণে খং কৰিছে গালি কৰিছে কেৱল সেয়াই নহয় এই কাৰ্যসূচী শেষ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কি কৈছে যে এই নতুনকৈ মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলটোৰ যুৱৰাজ কৈছে যে हम यहाँ वंदे मातरम नहीं गाते हम ইয়াত वंदे मातरम নাগাও हम यहाँ अपना गाना गाते हैं वंदे मातरम हमारा गाना नहीं है আপোনালোকে ভাবক এই যে কালি যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে দিমাগী নক্সল আজি তেওঁলোকৰ এই যে নক্সলাইট মেন্টালিটি যেটো আমি কৈ আছিলো সেই মেন্টালিটি লৈ তেখেতসকলে আজি দল এটা চলাই আছে এই গীত সাধাৰণ গীত নহয় এই গীতক লৈ কংগ্ৰেছৰ এটা দীঘলীয়া ৰিজলিউশন আছে কলিকতা 1937 কলিকতাত অধিৱেশনৰ এটা ৰিজলিউশন আছে মই অকমান আপোনালোকলৈ পঢ়ি দিছো This song appears in Bankim Chandra Chatterjee's novel Anandabad, but it has been pointed out in his biography that the song was written independently and long before the novel and was subsequently incorporated in it. ইয়াত কোৱা হৈছে তেওঁলোকৰ 37 চনৰ কলকাতাৰ কংগ্ৰেছ অধিৱেশনৰ এটো ৰিজলিউশন মই পঢ়ি শুনাইছো The song and the words Vande Mataram were considered seditious by the British government and were sought to be suppressed by violence and intimidation. আপোনালোকে ভাবক যি কাম
বন্দে মাতরম গোৱাৰ কাৰণে বন্দে মাতরম গীতক দেশ বিৰোধী বুলি ভবা হৈছিল আৰু মানুহক অত্যাচাৰ কৰা হৈছিল কংগ্ৰেছৰ ৰিজলিউচনত। আজি কংগ্ৰেছে সেই কামটো কৰি আছে। যি অত্যাচাৰ বন্দে মাতরম গোৱাৰ কাৰণে ব্ৰিটিছে কৰিছিল সেই একেই মানসিকতা আজি আমি সোনিয়া গান্ধীৰ তাত দেখা পাইছো আৰু ৰাহুল গান্ধীৰ তাত দেখা পাইছো। আৰু অকল সেইটোৱে নহয়, বন্দে মাতরম গীতটোক কনস্টিটিউয়েন্ট এসেম্বলিয়ে 1950 চনৰ 24 জানুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় সংগীত আৰু জনগণ মন আৰু বন্দে মাতরমক একেলগে একেটা স্ট্যাটাস দিয়া বুলি কৈছে। আপোনালোকে চাওক, ডক্টর রাজেন্দ্র প্রসাদে কৈছে on 24 January 1950 Dr. Rajendra Prasad addressed the Constituent Assembly. There is one matter which has been pending for discussion, namely the national anthem. ইয়াত কৈছে decision taken by House by way of resolution, but it has been felt that instead of taking a formal decision by means of resolution, it is better if I make a statement with regard to national anthem. The composition consisting of words and music known as Jana Gana Mana is the national anthem of India, subject to such alteration in the words as the government may authorize as occasion arises. কেতিয়াবা যদি গভর্নমেন্টে বিচাৰে তো চেঞ্জ হ'ব পাৰে কৈছে। And the song Bande Mataram, which has played a historic part in the struggle for Indian freedom, shall be honored equally with Jana Gana Mana and shall have equal status with it. I hope this will satisfy the members. Constituent Assembly ji resolution লৈছে, কংগ্ৰেছৰ নিজৰ অধিৱেশনত যি বন্দে মাতৰমক কোৱা হৈছে যে ব্ৰিটিছে অত্যাচাৰ কৰিছিল এই গীতটো গোৱাৰ কাৰণে। চিন্তা কৰক, আজি সেই গীতটো আজি ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে কেনেকৈ অপমানিত কৰিছে। এয়া অকল বন্দে মাতৰমৰ অপমান নহয়, এই অপমান স্বাধীনতাৰ কাৰণে যিসকলে নিজৰ জীৱন বলিদান দিলে, যিসকলে কষ্ট সহ্য কৰিলে, এই সকলো স্বাধীনতা সেনানীসকলক কংগ্ৰেছে কৰা অপমান। এই অপমান ভাৰতৰ 150 কোটি জনগণৰ অপমান, যিসকলে নিজৰ ৰাষ্ট্ৰীয় গীতক সন্মান কৰিব নাজানে আৰু যিসকলে অকল এক শ্ৰেণী মানুহৰ ভোটৰ লালসাত যি কাম জিন্নাই কৰিছিল। 1937ত মুছলিম লীগে যি অপোজ কৰিছিল বন্দে মাতৰমক লৈ, যি বন্দে মাতৰমক জিন্নাই অপজিশন কৰিছিল, অকল তেওঁলোকৰ সংকীৰ্ণ ৰাজনীতিৰ বাবে আজি সেই জিন্নাৰ ৰাজনীতি কোনে কৰিছে? সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। আজি মুছলিম লীগৰ যি কাম আজি কোনে কৰিছে? আজি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছে। সেইকাৰণে আমি আজি কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰিছো যে তেওঁলোকৰ কবলৈ গলে আজি ভাৰতৰ এটা ৰাষ্ট্ৰীয় দল হিচাপে থকাৰ কি যুক্তি আছে? যি দলে ভাৰতৰ সংবিধানক অৱমাননা কৰিছে, যি দলে ভাৰতক স্বাধীনতা সেনানীসকলক অপমান কৰিছে, সেই দলটোৰ নৈতিক অধিকাৰ আছে নেকি যে আগন্তুক দিনত ভাৰতবৰ্ষৰ ৰাইজৰ লগত যাব আৰু নিজৰ কথাবোৰ ক'বৰ কাৰণে? সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে কংগ্ৰেছৰ পৰা আমি এটা তেওঁলোকে এপলজি বিচাৰিব লাগে যে বন্দে মাতৰমক, ৰাষ্ট্ৰীয় গীতক আৰু আমাৰ স্বাধীনতা সংগ্ৰামীসকলক যি অপমান কৰিলে তাৰ বাবে ৰাহুল গান্ধী, খাৰ্গে আৰু সোনিয়া গান্ধীয়ে ভাৰতীয় মানুহৰ সন্মুখত তেওঁলোকে ক্ষমা খুজিব লাগে। এইখিনি বিষয় আমি আপোনালোকৰ লগত ৰাখিলো। আপোনালোকে নিজেও এই বিষয় কালি দেখিছে যে কি ধৰণে এই ৰাষ্ট্ৰগীত গোৱাৰ লগে লগে সোনিয়া গান্ধী কেনেকে খঙত টিঙিৰ তোলা হল আৰু ৰাহুল গান্ধীয়ে শেষ হোৱাৰ পিছত কেনেকে এই গীত আমাৰ নহয় তেতিয়াহ'লে কাৰ গীত?
রাহুল গান্ধী কি পাকিস্তানী নেকি? সোনিয়া গান্ধী কি পাকিস্তানৰ নেকি যে তেওঁলোকৰ গীত নহয়? এই গীত পাকিস্তানীৰ নহয়, বাংলাদেশীৰ নহয়। যি কংগ্ৰেছে বাংলাদেশৰ নেশ্যনেল এন্থেম তেওঁলোকৰ সভাত গায়, সেই কংগ্ৰেছে আজি বন্দে মাতৰম গাব নোৱাৰা হৈ গ'ল। তেওঁলোকৰ তাত আজি বন্দে মাতৰম নচলা হৈ গ'ল, তেওঁলোকৰ গীত নহয় বুলি কোৱা হৈ গ'ল। আৰু যদি এই গীত নহয় তেতিয়াহ'লে এই দেশখনো তেওঁলোকৰ হ'ব নোৱাৰে। যাৰ বাবে জনগণ মন নিজৰ হ'ব নোৱাৰে, যিসকলৰ কাৰণে বন্দে মাতৰম নিজৰ নহয় বুলি ক'ব পাৰে, সেইসকলৰ কাৰণে দেশো তেওঁলোকৰ হ'ব নোৱাৰে। গতিকে তেওঁলোকে যি দিমাগী নক্সালাইটৰ যিটো মেণ্টেলিটি, সেইটো তেওঁলোকে কালি প্ৰদৰ্শন কৰিলে। আমি আশা কৰিম যে ভাৰতীয় মানুহে, ভাৰতীয় ৰাইজে কংগ্ৰেছৰ পৰা নিশ্চিতভাৱে আমি যেনেকে বিচাৰিছো উত্তৰ, আৰু তেওঁলোকে যে মাপ খুজিব লাগে, নিশ্চিতভাৱে ভাৰতবাসীয়ে কংগ্ৰেছৰ পৰা নিশ্চিতভাৱে মাপ খুজা। এইখিনি আমাৰ ক'বলগীয়া। আপোনালোকৰ কিবা ক'ব থাকিলে ক'ব। अपमान कराটো अपराध হৈ গ'ল। এতিয়া अपमान কৰিছে সোনিয়া গান্ধী, ৰাহুল গান্ধী। আইন মতে বিজেপি কিবা একটা কৰিব। চাওক, প্ৰথম কথাটো আইনী ব্যৱস্থা। এজন চোৰ এজনক আপুনি চোৰ ধৰি মেলি শাস্তি দি দিলে, মৰেলিটিৰ কথা আমি, সেইটো ব্যৱস্থা হ'ব, এটা ব্যৱস্থা, সেইটো কথা কয়। আমাৰ কথা যে মৰেল অথৰিটি, আজি কংগ্ৰেছৰ সোনিয়া গান্ধীৰ, ৰাহুল গান্ধীৰ কি মৰেল অথৰিটি আছে? আজি তেখেতসকলে যি ধৰণে কথা কৈছে যে তেওঁলোকৰ আজি মৰেল অথৰিটি নোহোৱা হৈছে, যে নিজকে ভাৰতবাসী কোৱাৰ মৰেল অথৰিটিও নোহোৱা হৈ গৈছে। আমি সেই কথাটো কি কৈছো, তেওঁলোকৰ এগেইনষ্টত আইনী ব্যৱস্থা হ'ব, সেইটো এটা বেলেগ বিষয়। মূলতঃ বিষয় হৈছে যে they don't have that moral authority after yesterday's event. যোৱাকালিৰ ঘটনাৰ পৰা তেওঁলোকৰ নিজকে ভাৰতবাসী কোৱাৰ, এতিয়া ৰাষ্ট্ৰীয় দলৰ ইম্পৰ্টেণ্ট পদবীত, আজি দেশৰ ৰাহুল গান্ধী অপজিশ্যনৰ লিডাৰ, এজন অপজিশ্যনৰ লিডাৰে যদি ৰাষ্ট্ৰহিতক যদি অপমান কৰে, he does not have that moral authority, সেই কথাটো আমি ক'ব বিচাৰিছো। চাওক, আপুনি যদি 1950 24 জানুৱাৰীৰ দিনা যিটো কনষ্টিটিউয়েন্ট এছেম্বলিৰ যিটো ডিবেট, বা যিদিনা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে ঘোষণা কৰিছিল যে ৰাষ্ট্ৰগীত আৰু ৰাষ্ট্ৰসংগীত এই দুয়োটাই একে ষ্টেজত, কোৱা নাই যে দুটা ষ্টেঞ্জাই থাকিব, দুটা পদ থাকিব, দুটা, এনেকুৱা কোৱা নাই। আৰু বিগত কংগ্ৰেছৰ শাসনত এই বিষয়টোত গুৰুত্ব দিয়া নহল, তেওঁলোকে এই বিষয়টোত আইন প্ৰণয়ন নকৰিলে। আজি আপুনি যদি চাই, মই আপোনাক আৰু এটা বস্তু দেখুৱাই দিছো যে কংগ্ৰেছৰ 37 চনৰ যিটো ডিসিশন আছিল, সেইটো ডিসিশনটো কাট আছে, সেইটো জিন্নাৰ ভয়ত, মুছলিম লীগৰ ভয়ত তেওঁলোকে সেই ৰিজলিউশনটো ল'ব লগা হৈছিল। তাৰ আগত 1896 চনৰ পৰা 1937 চনলৈতো ক'তো দুফাকি খোৱাৰ কোনো কথা নাই। আৰু আজি আমি ৰাষ্ট্ৰগীত গাবলৈ আমি কাৰোবাৰ পৰা পাৰমিশন ল'বলগীয়া নাই, আমাকতো সংবিধানে দিয়া অধিকাৰ হয়। আৰু কনষ্টিটিউয়েন্ট এছেম্বলিৰ ৰিজলিউশন আছে যে সম্পূৰ্ণকৈ এইটো আধা গাবলৈ ক'তো কোৱা নাই। আমি জনগণমনা আধা গাওঁ, আমিতো জনগণমনা আধা গোৱা নাই। ঠিক তেনেকে বন্দে মাতৰম সম্পূৰ্ণ 3 মিনিট 10 ছেকেণ্ডত শেষ কৰিব লাগে গোটেই বন্দে মাতৰম, এইটো কিমান দীঘল হ'ব পাৰে? আৰু এটা কথা ঠিক যে যোৱা 80 বছৰে 70 বছৰে যিহেতুকে গাবলৈ দিয়া হোৱা নাই, গতিকে মানুহে বহুতে নাজানেই যে, একচুয়ালি মানুহে বহুতে নাজানিছিলে যে বন্দে মাতৰম সেই দুটা ফাঁকি পাতি আৰু বন্দে মাতৰমত গীত আছে, সেই কথাটো বহুতে নাজানিছিলে। যে কোটি কোটি কণ্ঠ কলা কলা নিদাদ, এই তাৰ পিছৰ যিখিনি আছে সেইখিনি বহুত মানুহে বন্দে মাতৰমত আছে বুলিয়ে নাজানে, কিয়নো ঢাকি ৰাখা। যেনেকে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতাৰাম, এই গীতটোক আপোনালোকে মহাত্মা গান্ধীয়ে বেলেগ পালে, সেইটোতো বেলেগ আছে আপোনালোকে যদি চায়।
ঠিক তেনেকে এই গোটেই বন্দে মাতৰম গীতটিক দুফাকি গোৱাৰ পিছত এই গোটেই ঢাকি ৰাখিবলৈ চেষ্টা কৰা হ'ল আৰু বন্দে মাতৰমৰ ৰচনাৰ 150 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এইটো আকৌ আৰম্ভ কৰা হৈছে। গতিকে আমি ৰাষ্ট্ৰগীত এটা গাবলৈ 3 মিনিট 10 ছেকেণ্ডত আমি আমাৰ পূৰ্বপুৰুষসকলে স্বাধীনতা সেনানীসকলে আমাৰ কাৰণে জীৱন দি দিলে, জীৱন বিসৰ্জন কৰি দিলে। আমি আমাৰ ৰাষ্ট্ৰগীত গাবলৈ 3 মিনিট 10 ছেকেণ্ড থিয় হ'ব নোৱাৰাৰ কোনো